মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আছামিজ মেথছ ক্লাছ 10 লৈ তোমালোক আটাইকে স্বাগতম জনাইছো। আজি মই অনুশীলনী 8.2 টো আলোচনা কৰিম। তোমালোকে পাঠ্যপুথিখন উলিয়াই লোৱা। তলত দিয়া বিলাকৰ মান উলিয়াব দিছে। 1 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া বিলাকৰ মান উলিওৱা। গতিকে 1 নম্বৰ নম্বৰটোত কি কি আছে? sin 60 degree, cos 30 degree plus sin 30 degree cos 60 degree. এইটো সৰল কৰিবলৈ হলে তোমালোকৰ এই মানবোৰ মনত ৰাখিব লাগিব। গতিকে তোমালোকে মানবোৰ মনত ৰাখিবা। That's why sin 60 root 3 by 2, cos 30 root 3 by 2, sin 30 half, cos 60 half. root 3 root 3 পূৰণ কৰিলে আমি পাম 3, তলত হ'ব 2 into 2 4 plus 1 by 4. 3 plus 1 divided by 4 equal to 4 by 4 সমান 1. এইটো আনসাৰ। 2 নম্বৰটো দি আছে 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree. 2 tan square 45 টোক তোমালোকে tan 45 degree square, cos square 30 টোক cos 30 degree square, sin square 60 degree sin 60 degree square. এতিয়া 2 into tan 45 degree মান হৈছে 1, cos 30 degree মান হৈছে root 3 by 2 square, sin 60 মান হৈছে root 3 by 2 square. 2 into 1 3 by 4 minus 3 by 4. 3 by 4 minus 3 by 4 0 হ'ব। গতিকে 2 into 1 2. এইটো হৈছে আনসাৰ। 3 নম্বৰটো দিয়া আছে cos 45 degree হৰণ sec 30 degree plus cosec 30 degree. cos 45 degree মান হৈছে 1 by root 2. sec 30 degree হৈছে 2 by root 3. cosec 30 হৈছে 2. এতিয়া 1 by root 2 লসাগু ললে 2 plus 2 root 3 তলত আহিব root 3. আকৌ হৰণটো গুচাই দিলে হ'ব, ওপৰত যাব root 3 তলত আহিব root 2 into 2 plus 2 root 3. এতিয়া চোৱা ওপৰত আছে root 3, ইয়াৰ পৰা মই 2 কমন ল'ব পাৰোঁ। 2 কমন ল'লে হ'ব 2 root 2 1 plus root 3. root 3 এইটো উল্টাই লিখা root 3 minus 1 হৰক সৰণি মুক্ত কৰি অৰ্থাৎ তলে ওপৰে root 3 minus 1 এৰে পূৰণ কৰিছো। এতিয়া root 3 minus 1 তলত পাম 2 root 2 a plus b into a minus b, a plus b into a minus b ফৰ্মুলা ইয়াতে ব্যৱহাৰ কৰিলে কি হ'ব root 3 square, কাৰণ এইটো সমান a square minus b square, গতিকে আমি পাম root 3 square minus 1 square অৰ্থাৎ 3 minus 1 সমান 2. গতিকে মই
ইয়াত কি লিখিম এইখিনি ঠাইত ইনটু 2 এতিয়া চোৱা √3 ইনটু √3 minus 1 তলত পালো 4√2 আকৌ আমি হৰক কৰণী মুক্ত কৰিব লাগিব আকৌ সমান √3 minus 1 into √2 ৰে তলে ওপৰে পূৰণ কৰি দিয়া 4√2 পূৰণ √2 √3 into √2 আমি পাম √6 √3 minus 1 আৰু ইয়াত পাম 4 গুণ 8 আকৌ তোমালোকে √6 ৰ ঠাইত লিখিব পাৰা √3 into √2 √3 minus 1 8 এতিয়া √2 √3 ৰে পূৰণ কৰিলে হ'ব 3 minus √3 by 8 এনেকে লিখিব পাৰা আৰু নহলে তোমালোকে ইয়াতে যদি এনেকে ৰাখা তেতিয়া আনসাৰটো হ'ব গতিকে এনেকৈ লিখিব পাৰা আৰু নহলে তোমালোকে এইটো সৰল কৰি এনেকৈ লিখিব পাৰা 3√2 minus √6 by 8 যেটো ভাল পোৱা তোমালোকে এইটো ইয়াতো ৰাখিব পাৰা এইটো ৰাখিব পাৰা যিকোনো এটা শুদ্ধ হ'ব এতিয়া 4 নম্বৰটো দিয়া আছে 4 নম্বৰটো দিয়া আছে sin 30 degree plus tan 45 degree minus cosec 60 degree হৰণ sec 30 degree plus cos 60 degree plus cos plus দিয়া আছে এটো cot এতিয়া sin 30 সমান কিমান half plus tan 45 1 cosec 60 2 by √3 sec 30 2 by √3 cos 60 half cot 45 degree 1 এতিয়া আমি লসাগু লম ওপৰত লসাগু ললে হ'ব আগত এইখিনি সৰল কৰা হাফ প্লাস 1 কিমান হ'ব হাফ প্লাস 1 1 প্লাস 2 by 2 তাৰ মানে 3 by 2 পাম এইখিনি ঠাইত মই পাম 3 by 2 minus 2 by √3 ইয়াতে 2 by √3 প্লাস এইখিনি জায়গাত পাম 3 by 2 এতিয়া লসাগু লোৱা ওপৰত লসাগু হ'ব 2√3 2 to cancel গল 3√3 minus √3 cancel গল 4 তলত লসাগু হ'ব 2√3 √3 cancel গলে থাকিব 4 plus 2 cancel গলে থাকিব 3√3 এইখিনিৰ পিছত আমি কি পাম 2√3 আৰু 2√3 cancel যাব 3√3 minus 4 তলত থাকিব 3√3 plus 4 সো বুজি পাইছা নাই এটা আকৌ এইখিনি হৰক কৰণী মুক্ত কৰিব লাগিব এইখিনি মই মুছি দিছো তোমালোকে সোৱা বুজি পাইছা নাই হৰক কৰণী মুক্ত কৰিলে 3√3 minus 4 into 3√3 minus 4 তলে উপরে 3√3 minus 4 রে পূরণ কৰি দিছো 3√3 plus 4 3√3 minus 4
ওপৰত হ'ব 3√3 minus 4 whole square আৰু তলত হ'ব a plus b into a minus b a square minus b square এইটো অকণ দীঘলীয়া চাম এটা ওপৰত a minus b whole square ফৰ্মুলাত ভাঙি দিয়া a square minus twice a মানে 3√3 into 4 plus 4 square তলত হ'ব তলত আমি কি পাম 3 গুণ 3 3 গুণ 9 3 গুণ 27 27 minus 16 এতিয়া এটো ভাঙি দিলে সৰল কৰিলে হ'ব 27 3 গুণ 6 6√3 minus 6√3 plus 16 और तলত কি পাম 27 minus 16 কিমান পাবা 11 27 plus 16 কিমান হ'ব 43 minus 6√3 divided by 11 এটোৱে answer